আমাৰ ৰবি শৰ্মাদা আৰু আমাৰ মহাময় নন্দিনী বা অভিনীত ৰুদ্ৰ একদম ফালি দিছে গানটো ইমান কিউট লাগিছে আপোনাক থ্যাংক ইউ সো মাচ গানটো হৈছিলে আমাৰ অৰুণাচলৰ টাৱাঙত হৈছিলে গতিকে তাতে আমি গুটেই গানটো শুটিং কৰি তিনিখন ভিন্ন ৰঙী নাটক আমাৰ বিসৰ্জন বন্দী বিধাতা আৰু এটম বম বন্দী বিধাতা হ'ল আমাৰ প্ৰণৱ দাৰ ৰাজধানী থিয়েটাৰ 2025 নাট্যবৰ্ষত বিসৰ্জন বন্দী বিধাতা আৰু এটম বৰ্তমান এইখিনিয়ে ক'লো কালাৰ ধুনীয়া হৈছে কিন্তু মাংস ধুনীয়া হ'ব লাগে এই বা বেয়া ছাগলী মুড়ি ঘণ্টা এইটো পনীৰ কি মাছ দাদা এইটো আৰু সেকেন্ডটো হৈছে আমাৰ হিমাংশু প্ৰসাদ দাস এটম বোম আৰু কেনেকুৱা বোম আপোনালোকে চাবই লাগিব মানে আৰু পুৰা এক্সাইটেড হৈ আছো এবাৰ লাইভ আপোনালোকৰ ওচৰতে যাম হেল্ল' ফ্ৰেণ্ড সকলোকে স্বাগতম জনাইছোঁ মোৰ আন এটা ভিডিঅ'লৈ কি খবৰ আপোনালোকৰ আশা কৰিছোঁ সকলো ভালে আছে ময়ো ভালে আছোঁ মই আজি গৈ আছোঁ ৰাজধানী থিয়েটাৰ আশাৰ গৃহ মুকলি আছে তাতে ইনভাইটেশ্যন দিছিলে তালৈকে গৈ আছোঁ আৰু এইবাৰ ৰাজধানী থিয়েটাৰত বিশেষ আকৰ্ষণ আছে আমাৰ বেহাৰবাৰী আউটপোষ্টৰ মণিবৌ পাপৰিবা তাৰপিছত আছে ঋষভ দা আছে তাৰপিছত পাঞ্জনা দত্ত আছে আৰু নপুৰণি বহুত শিল্পী আছে আৰু লগতে ৰাগনিতম দা আছে স্পেচিয়েলি আৰু তালৈকে গৈ আছোঁ আজি অপেনিং আছে ৰিহাৰ্চেল অপেনিং আৰু আপোনালোকে চাব ভিডিঅ'টো চাই খুব ভাল পাব মানে থিয়েটাৰৰ ছিজন আৰম্ভণি হ'ল প্ৰতিখন থিয়েটাৰৰ এতিয়া ৰিহাৰ্চেল অপেনিং হ'ব আৰু এতিয়া গৈ আছোঁ ৰাজধানী থিয়েটাৰ আখাৰা গৃহলৈকে হেল্ল' ফ্ৰেণ্ড ৰাজধানী থিয়েটাৰ আখাৰা গৃহলৈকে যোৱাৰ আগতে আপোনালোকে খুব ধুনীয়াকৈ এটা ভিউ পাব এমেজিং ফাইনেলি এতিয়া আহি পালোঁ ৰাজধানী থিয়েটাৰ আখাৰা গৃহ এয়া আখাৰা গৃহৰ পৰিৱেশ এতিয়া একদম সোমাই যাম ৰাজধানী থিয়েটাৰ আখাৰা গৃহৰ ভিতৰলৈকে আৰু এইবাৰ আছে হিমাংশু প্ৰসাদ দাসৰ এটম বোম তাৰপিছত আছে ৰাজদ্বীপৰ বিসৰ্জন আৰু প্ৰণৱ বৰুৱাৰ আছে বন্দী বিধাতা আৰু এয়া আছে ৰাজধানী থিয়েটাৰ এইবছৰৰ পোষ্টাৰ গাড়ী চাৰি একদম পুৰা ৰেডি কৰিছে ৰাজধানী থিয়েটাৰৰ আৰু আছে পিছফালে পাহাৰ চাইডতো পাহাৰ আৰু লগতে আছে এয়া ধুনীয়াকৈ আখাৰা গৃহটো এতিয়া বোলক চাওঁ ৰাজধানী থিয়েটাৰৰ স্থায়ী যোনটো আখাৰা গৃহ খেৰেৰে সজাইছে আখাৰা গৃহটো একদম ওপৰতো খেৰ আৰু চাইডত ধুনীয়াকৈ তৰজাৰ বেৰা পিছফালে আছে পাহাৰ আৰু ধুনীয়াকৈ বেলুন চেলুন লগাই দিছে আজিৰ পৰা যিহেতু মুকলি হ'ব আখাৰা গৃহ আজিৰ পৰা মানে ইয়াতে আখাৰা কৰিব ৰাতি হ'লেও কৰিব দিনত হ'লেও কৰিব এই খেৰৰ ঘৰটোতে খেৰৰ ঘৰত যিহেতু ঠাণ্ডা সেইকাৰণে আৰু ওপৰ লাইটিং চাকচন লাইট ফেন মজা মানে আৰু এতিয়া দিগন্ত কলিতা আহিছে ৰাজধানী থিয়েটাৰৰ দ্বিতীয় বৰ্ষ প্ৰযোজক মল্লিকা ৰয় বাইদেউ মুখ্য পৃষ্ঠপোষক বা সুৰয় ডাঙৰীয়া অভিনেত্ৰী নন্দিনী কাশ্যপ ডাঙৰীয়ানী পাপৰি প্ৰমুখে কলা কৌশলীসকল সংলাপটো কৈ দিবলৈ ক'লে পটকে কৈ দিবলৈ অসুবিধা মানে কি হয় আমাৰ চিৰিয়েলখন আপোনালোকে জানেই চাগে বেছি আমি ইম্প্ৰভাইজ কৰোঁ সেইফালে কামটো কৰি আছে হা বৰুৱানীক চাই আছে ন ঘৰলৈ আহিব আজি ভালকে ভাত খুৱাই আছো ধন্যবাদ ৰাগদা আছে ভ্ৰাম্যমান থিয়েটাৰৰ লগতে চলচ্চিত্ৰ জগতৰ এগৰাকী সফল অভিনেতা পোনপ্ৰথমে ভ্ৰাম্যমান থিয়েটাৰৰ জনক পিতামহ ঐশ্বৰ্য লক্ষ্কৰদেৱৰ শ্ৰীচৰণত সেৱা জনাইছোঁ আমাৰ এই আজিৰ মঞ্চ আচলতে আমাৰ এই আখৰা গৃহত উপস্থিত গণ্যমান্য ব্যক্তিসকল এখন থিয়েটাৰ আচলতে খুলি দিবলৈ পইচা থাকিলে খুলি দিবলৈ সহজ নহয়নে বাৰু আজি পকেটত 5 কোটি টকা আছে থিয়েটাৰ এখন খুলি দিব সহজ কিন্তু থিয়েটাৰ এখন জন্মৰ পৰা আগুৱাই লৈ যাবলৈ অতি টান কাম সেয়া কেৱল টকা থাকিলে নহ'ব থাকিব লাগিব এটা ডাঙৰ মন থাকিব লাগিব এটা সংস্কৃতিবান মন আমাৰ মাজত উপস্থিত আছে পাপৰি আপোনালোকে সকলোৱে জানে পাপৰি আমাৰ মৰমৰ মণিবৌ মণি ক'ত গ'ল পাপৰি ক'ত আছে কিন্তু ধৰিব পৰা নাছিল গ'লে চাই থাকোঁতে ওচৰতে নহ'ব মানে ওপৰেদি যোৱা অভ্যাস মানে এনেকৈ এই তলে চাবলৈ গ'লে অলপ দিগদাৰ হ'ব কিন্তু সেইটোৱে কথা এতিয়া তাই খঙে উঠিব এতিয়া কি কৰিব উপায় নাই এই কে ছাৰৰ ছুটি চাবৰ সংসাৰখন এইবাৰ আমি লৈ আহিছোঁ এতিয়া মোৰ লগত আছে ৰাগদা বাকী ৰাগদা যোৱাবাৰ চালোঁ নীলা চকুৰ গান গোটেইখনে চালোঁ ৰাজতিলকত দাদাৰ লগতে ইণ্টাৰভিউ কৰিছিলোঁ মানুহে ভাল পাইছে বহুত আৰু বাকী এইবাৰ নাট্যবৰ্ষৰ নাটকখনৰ বিষয়ে অলপমান জানো খুব ভাল এটা সময় 3খন নাটক লৈ আমি আগবাঢ়িছোঁ ৰাজধানী থিয়েটাৰ 2025 নাট্যবৰ্ষত বিসৰ্জন বন্দী বিধাতা আৰু এটম
বৰ্তমান এইখিনিয়ে ক'লোঁ যিহেতু নাটককেইখন আমাৰ পাণ্ডুলিপি আহি পৰিব এতিয়া হাতত আজিৰ পৰা আমাৰ শুভ আৰম্ভণি আজি শুভ মুহূৰ্ত আছিলে গতিকে সমূহ অসমবাসী ৰাইজলৈ মই সেৱা জনাইছোঁ আমি 3খন নাটক লৈ আপোনালোকৰ মাজলৈ যাম আপোনালোকৰ মৰম চেনেহৰ আশীৰ্বাদ আমি কামনা কৰিছোঁ এতিয়া মোৰ লগত এগৰাকী বিশেষ অভিনেত্ৰী আছে আৰু বিশেষ বুলি কিয় কৈছোঁ বৰ্তমান অসমৰ সকলোতে এখন ছবিয়ে একদম আলোড়নৰ সৃষ্টি কৰি আছে সেইখন হ'ল আমাৰ ৰবি শৰ্মাদা আৰু আমাৰ মহাময় নন্দিনী বা অভিনীত ৰুদ্ৰ একদম ফালি দিছে বা ব্লকবাষ্টাৰ থ্যাংক ইউ সো মাচ আৰু এতিয়া হবা থিয়েটাৰৰ কথা লেখা যোৱাবাৰ একদম খুব ভাল লাগিছিলে মনে মনে চাউণ্ড তোমাৰ আৰু এইবেলি নাটকখনক লৈ কেনেকুৱা ধৰণৰ আশা পাতিবা নাটকখন লৈ পেলাই মই বহুত বেছিয়ে আশাবাদী 3খন ভিন্ন ৰঙী নাটক আমাৰ বিসৰ্জন বন্দী বিধাতা আৰু এটম বম 3জন খুব জনপ্ৰিয় আৰু প্ৰসিদ্ধ আমাৰ নাট্যকাৰ ৰাজদীপ দা ব্ৰহ্মচাৰী যাৰ আছিলে ৰাজদীপ দা আৰু বন্দী বিধাতা হ'ল আমাৰ প্ৰণৱ দাৰ আৰু এটম বম হৈছে হিমাংশু প্ৰসাদ দাসৰ গতিকে খুব বেছি আশাবাদী আৰু 3খনে ভিন্ন ৰঙী নাটক আচলতে 3খনৰে সোৱাদ বেলেগ বেলেগ আৰু এই বছৰ 2025-26 নাট্য বৰ্ষত মোক দেখা পাব ৰাজধানী থিয়েটাৰৰ মঞ্চত আৰু অকমান থিয়েটাৰৰ কথা জানিব বিচাৰিছো থিয়েটাৰত আপুনি বহু বছৰ মানে 3 বছৰ হ'ল ন আপোনাৰ এইটো 3 নম্বৰ বছৰ তালে কোনখন আপোনাৰ নাটক মানে বেছি ভাল লাগিছিল এনেকুৱা এখন নাটক আছে না যিখন নাটক কৰি মই স্যাটিসফ্যাকশন পাইছো বহুত মানে মই প্ৰথম বছৰৰ ৰঞ্জিত কুমাৰ দত্তদেৱৰ যিখন নাটক আছিলে মেঘৰ বৰণ বুলি সেই মেঘৰ বৰণৰ যিটো চৰিত্ৰ মোৰ যিটো চৰিত্ৰ আছিলে ৰজি চৰিত্ৰটো সেই চৰিত্ৰটো কৰি মই খুব বেছি সন্তুষ্টি লাভ কৰিছিলো আচলতে মই যেনেকুৱা ধৰণৰ অভিনয় কৰি দেখুৱাব বিচাৰো আচলতে ৰাইজক সেই চৰিত্ৰটোৱে সেইখিনি সুবিধা মোক দিছিলে গতিকে মোৰ খুব ভাল লাগিছিলে সেই চৰিত্ৰটো কৰিবলৈ পাই খুব সন্তুষ্টি লাভ কৰিছিলো আৰু লাষ্টটো আপুনি ইমান ধুনীয়া হোৱাৰ ৰহস্যটো একো ৰহস্য তেনেকুৱা নাই মানুহৰ মন ধুনীয়া হলে সৌন্দৰ্যটো এনেও আৰু স্পষ্ট হৈ উঠে আচলতে আৰু সেইটোৱে আৰু লগতে স্বাস্থ্যৰ প্ৰতি তেনেকে ইমান লক্ষ্য ৰাখিবলৈ মই আচলতে সুবিধা তেনেকে নিমিলে কাৰণ শুটিঙত থাকো আকৌ এতিয়া থিয়েটাৰলৈ আহিছো আখৰ আৰম্ভ হ'ব গতিকে মই সেইটোৱে কওঁ যে মন সাফা কৰি ৰাখিলে মানুহৰ মুখখন এনেও ধুনীয়া দেখা থাকে আৰু থিয়েটাৰত থাকিলে কেনেকৈ মেনেজ কৰিবা খোৱা বোৱা লোৱা তাৰপিছত টাইম বিলাকটো সেইটো আচলতে অভ্যস্ত হৈ যায় লাহে লাহে থিয়েটাৰৰ যিটো ৰুটিন সেই ৰুটিনটো অকমান খেলিমেলি হয় কিন্তু এতিয়া যেহেতু কৰি আহিলো অলৰেডি 2 বছৰ কৰি আহিলো এতিয়া 3 নম্বৰ বছৰ আৰু অনাগত দিনত মই কৰিব লাগিব গতিকে এতিয়া মোৰ সেইটো অভ্যাস হৈ গৈছে আৰু আৰু বহুত বেছি ভাল লাগিলে নন্দিনীবাক লগ পাই আপোনালোকৰ ৰুদ্ৰৰ মুখ্য অভিনেত্ৰী মানে আগতীয়াকৈ অল দা বেষ্ট থাকিলে পুৰাণ এয়া চলি আছে আমাৰ ৰাজধানী থিয়েটাৰৰ খানা এয়া সজাই আছে ধুনীয়াকৈ মাংস ছাগলী মাংস নেকি দাদা ছাগলী তাৰপিছত এয়া মাছ নে এয়া মাছ এয়া পনীৰ এই বঢ়িয়া মাংস মাছ পনীৰ ইফালে ভাত চাওঁ কালাৰ ধুনীয়া হৈছে কিন্তু মাংস ধুনীয়া হ'ব লাগে এই বা বেয়া ছাগলী মুড়ি ঘণ্টা এইটো পনীৰ কি মাছ দাদা এইটো থিয়েটাৰ নাটককেইখনৰ বিষয়ে অলপমান জানো এখন নাটক পাইছো খুব ভাল লাগিছে এটম বম আমাৰ নাটককেইখন হৈছে প্ৰথম আমাৰ প্ৰণৱ দাৰ নাটকখন আছে বন্দী বিধাতা নামটো দেখোন বেলেগ বেলা তাকে এতিয়া আমি ৰিহাৰ্চল কৰিলে গম পাম আচলতে মোৰ কেৰেক্টাৰটো কেনেকুৱা কি দিছে সেইটো মই ৰিহাৰ্চলত গম পাম ছেকেণ্ডটো হৈছে আমাৰ হিমাংশু প্ৰসাদ দাস হিমাংশু দাক চবেই চিনি পায় ইমান ধুনীয়া আৰু হিমাংশু দাক প্ৰথম মই অসমীয়া চিনেমা গৈছোঁ 2012 চনত একেলগে আমি এই পানী যিখনে মানে আন্তঃৰাষ্ট্ৰীয় বঁটা পাইছে যদুমণি দাৰ গতিকে হিমাংশু দাৰ হৈছে এটম বম আৰু কেনেকুৱা বম আপোনালোকে চাবই লাগিব মানে ইমান ধুনীয়া আৰু থাৰ্ডখন হৈছে আমাৰ বিসৰ্জন ৰাজদীপ দাদাৰ গতিকে সেইখনো খুব ধুনীয়া মই তাতে ৰিহাৰ্চল কৰিলে গম পাব চৰিত্ৰকেইটা কি কিন্তু খুব এক্সাইটেড হৈ আছো চৰিত্ৰ খুব ভাল হ'ব বুলি কৈছে তেওঁলোকে আৰু খুব ভাল লাগিব আচলতে এই এনভাইৰনমেণ্টটো মই বহুত আগতে এবাৰ এৰি থৈ আহিছোঁ আকৌ নতুনকৈ পাইছোঁ কিন্তু অলপ ডিফাৰেঞ্চ যদিও মানুহখিনি আকৌ একেলগে পাই যাম মঞ্চখন পাই যাম লাইভ পাই যাম গতিকে মই খুব আশাবাদী আৰু পুৰা এক্সাইটেড হৈ আছোঁ এবাৰ লাইভ আপোনালোকৰ ওচৰতে যাম আহি পেলাই আমাৰ এটম বম ভাই কেনেকুৱা এটম বম হ'ব এবাৰ ৰাজধানী থিয়েটাৰত কৰা এটম বম এটা খুব জ্বলন্ত সমস্যা অকল অসম বুলি নকওঁ গোটেই ভাৰতবৰ্ষৰে তাক লৈ কৰা হৈছে নাটকখন চাই থাকিলে মানুহে ফিল কৰিব আৰু যে প্ৰায়ে বাতৰিত দেখি থকা কিছুমান কথাই দেখিবলৈ পাব আৰু বাকী সিমান নতুন আৰু কি প্ৰজেক্ট আছে থিয়েটাৰৰ বাহিৰে বাকী প্ৰজেক্ট মই অভিনয় কৰি আছোঁ কেইখনমান চিনেমাত
তো সেয়া অতি সোনকালে ৰাইজৰ ওচৰলৈকে আহিব তাৰে ভিতৰত অগ্নিবাণ বুলি এখন যতীন দাৰ লগত এবাৰ ফালি দিব দাদা হিমাংশুৰ অভিনয় বুলি ক'লে একদম আৰু আল্টিমেট থেংক ইউ আৰু বাকী হিমাংশুৰ খবৰ বাকী খুব বঢ়িয়া বাকী অসমীয়া চিনেমাক লৈ কেনেকুৱা অসমীয়া চিনেমা গৈ আছে যুদ্ধৰ মাজে মাজে আগুৱাই গৈ আছে আৰু বহুত আগুৱাই যাব আৰু বাকী হিমাংশুৰ পৰিৱেশটো এটাই ফাৰ্ষ্ট আছে নেকি প্ৰথম আহিছে ভাই কেনেকুৱা পাইছা পৰিৱেশ খুব ধুনীয়া আহল বহল মুকলি পৰিৱেশ পিছফালে গোটেই পাহাৰ পিছফালে সকলো পাহাৰ আহি থকা ৰাস্তাটোও খুব ধুনীয়া ৰাস্তাটো ধুনীয়া বাকী হিমাংশুৰ কথা পাতিম মোৰ এগৰাকী খুব মৰমৰ বা মানে একদম সকলোৱে চিনি পায় অসমৰ চিনি নোপোৱা কোনোৱে নাই আমাৰ বেহাৰবাৰী আউটপোষ্টৰ মণিবৌ খ্যাত পাপৰিবা আজি মোৰ লগত আছে বা প্ৰথমে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈকে নমস্কাৰ ভাইটিৰ মানে ইউটিউব চেনেলৰ যোগেদি যিসকলে আমাক বৰ্তমান চাই আছে তেওঁলোকক বহুত বহুত ধন্যবাদ লগতে যিসকলে পিছত চাব তেওঁলোককো বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ ফাৰ্ষ্ট অফ অল থিয়েটাৰলৈকে আহিলে বাকী কেনেকুৱা অনুভৱটো ক'বলৈ গ'লে বিৰাটেই ধুনীয়া আচলতে কি হয় এই মঞ্চখনৰ প্ৰতি মোৰ আগৰ পৰাই বহুত টান এটা আছিলে যিহেতু আগতে মই MSR নাটক কৰিছিলোঁ আৰু তাৰপিছত মই টিভিলৈ আহিলোঁ চিৰিয়েল কৰিলোঁ আৰু এতিয়া লাষ্ট টাইম মই এতিয়া ভাগ্যৱানত আৰু খুব ভাল লাগিছে প্ৰথম দিনা পাই খুব এক্সাইটেড হৈ আছোঁ আৰু বাকী ভগৱান আৰু বাকী ৰাইজৰ আশীৰ্বাদ আপোনাৰ বেহাৰবাৰী আউটপোষ্টৰ যাত্ৰা এইখিনিতে আধাতে সামৰিব লগা হ'ল বুলি কৈছোঁ এই বছৰৰ কাৰণে আৰু বাকী কেনেকুৱা অলপ আৱেগিক হৈছেনে দুখী হৈছেনে অলপ মনটো বেয়া লাগিছেনে নহয় প্ৰথম কথা বেয়া লাগিব কিন্তু আৰু এটা কথা যেতিয়া নেকি মানে ল'ৰা ছোৱালী জন্ম দিয়াৰ পিছত ল'ৰা ছোৱালী ডাঙৰ হয় যেতিয়া এটা সময়ত মাক বাপেকে বিয়া দি দিব লাগে হয়নে নহয় তেতিয়া সেইখিনি সময়ত মাক দেউতাকৰ অকণমান দুখ লাগে ছোৱালীজনী বিদায় দিছে ঠিক তেনেকুৱা অকণমান মোৰো দুখ লাগিছে তথাপিও একো নাই অসমবাসী ৰাইজে ইমান মৰম কৰে ইমান ভাল পায় আকৌ যদি ভালে কুশলে থাকোঁ নিশ্চয় আকৌ দেখা পাব আপোনাৰ বায়োগ্ৰাফি কিছু জানিব বিচাৰিছোঁ আপোনাৰ চাইল্ডহুড মানে ক'ত মানে কেনেকৈ আছিলে কেনেকৈ ষ্টাৰ্ট কৰিলে স্কুল শিক্ষা কেনেকৈ অভিনয়ত আহিলে অলপমান কৈ দিয়ক যেতিয়া মই মানে স্কুলত পঢ়ি আছিলোঁ তেতিয়া সৰুৰ পৰাই আচলতে মই কালচাৰেল লাইনটো বিৰাটেই ভাল পাওঁ আৰু আমাৰ গাঁৱত মোৰ গাঁওখনৰ নাম হৈছে চামগুৰি পহুকটা ৰাস্তাৰ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ লগতে মোৰ গাঁওখন সৰু গাঁও এখন আৰু গাঁওখনতে যিকোনো অনুষ্ঠান ৰাস হওক থিয়েটাৰ হওক ভাওনা হওক যি অনুষ্ঠান আৰু সেই অনুষ্ঠানত মানে সৰুৰ পৰাই মই আগ্ৰহ আছিলোঁ আৰু সেইকাৰণে গাঁৱৰ যিসকলে মানে আঁত ধৰে ন কিছুমান অনুষ্ঠানৰ ধৰা সেই আঁত ধৰা মামাসকলে মানে মোক আগবঢ়াই দিয়ে যিকোনো কামতে আৰু সেই তেতিয়াৰ পৰাই মোৰ মনটো আছিলে যে মই মানে খুব ভাল পাওঁ আচলতে এই লাইনটো আৰু তেনেকৈ পঢ়া শুনা তাতে সমাপ্ত কৰিলোঁ পঢ়া শুনা কৰি থকাৰ মাজতে ঘপককৈ এদিন মানে এটা কৰ্মশালাৰ খবৰ পালোঁ আৰু কৰ্মশালাটো হৈছিলে আমাৰ পুৰণি গুদাম আৰু পুৰণি গুদাম বুলি ক'লে জগত বিখ্যাত চবেই চিনি পায় যিহেতু আৰু মোৰ গ্ৰুপটো আছিলে পুৰণি গুদাম নাট্যম আৰু মোৰ গুৰু আছিলে শ্ৰী অঞ্জন ভূঞা আৰু তেখেতৰ তত্বাৱধানত মই 15 দিনীয়া এটা কৰ্মশালা কৰিছিলোঁ আৰু সেই কৰ্মশালাটো কৰিয়ে মই প্ৰায় 6-7 বছৰতকৈ বেছি হ'ব চাগে মই MSR কৰিছোঁ আৰু সেই MSR কৰি থাকোঁতে MSR কৰোঁতেতো বিৰাট ভাল লাগে বিৰাট মজা লাগে আৰু তেতিয়া তাত খুব বেছি 4-5টা এনেকুৱা কেৰেক্টাৰ মানে মানুহ থাকে মাত্ৰ আৰু খুব ভাল লাগিছিলে সেই কিমান মানে য'ত তিতা পাইছোঁ সেইটোও ভাল লাগিছে য'ত মিঠা পাইছোঁ সেইটো আৰু বেছি ভাল লাগিছে নাটক কৰা মানুহবিলাক অকণমান বেয়া নাপাব পাগল বুলিয়ে কৈছোঁ মেণ্টেলি অকণমান হেৰিয়ে থাকে মানে অভিজ্ঞসকলে এইটো মানে ক্ষমা কৰি দিব যদি আপোনালোকে ভিডিঅ'টো চাই আচলতে সেইটো পাগল বুলি কোৱা নাই এটা নাটক পাগল বুলি থাকে যে সেই বস্তুটোৰ কথা কৈছোঁ সেই নাটক কৰিবলৈ গৈছিলোঁ দুলীয়াজান অইলৰ ভিতৰত নাটক কৰিছিলোঁ আৰু মোৰ নাটকখনত মই বেষ্ট এক্ট্ৰেছ পাইছিলোঁ আৰু তেতিয়াই মানে মোক যদুমণি দত্ত দুলীয়াজানৰ যি নেকি অসমৰ এজন ভাল প্ৰডিউচাৰ আৰু যদু দাই মোক তাতে লগ পালে আৰু লগ পাই তেখেতে তেতিয়া এনাউন্স কৰি দিলে মই এখন অসমীয়া চিনেমা কৰিব লাগে নামটো পানী প্ৰথমতে বিৰাট ভাল লাগিছে পুৰস্কাৰটো পাইছোঁ লগতে ইমান এটা ডাঙৰ অফাৰ পাইছোঁ হয়নে তাকো ইমান মানুহৰ আগত এনেকৈ থাকোঁতে কৈছে আমি 1 মাহৰ পিছত শ্বুটিং কৰিম তাৰপিছত 1 মাহৰ পিছত আকৌ মই চাকৰিটো ৰিজাইন দি পেলাই গুচি গ'লোঁ চতিয়াত হৈছিলে 1 মাহ আছিলোঁ আৰু সেই মানে তেতিয়া চিনেমাৰ বিষয়ে একোৱে নাজানো দেই একো বুজি নাপাওঁ আৰু তেতিয়া এনেকুৱা মানে কেমেৰা নহয়
তেতিয়া ৰিল থকা কেমেৰাটো আছিলে 2012 চনৰ কথা কৈছো ৰিল থকা কেমেৰাটো আছিলে আৰু সেই ৰিল কেমেৰাটোত মানে কি হয় এবাৰ বোলে এনজি খালে হেনো 5000 টকা ফাইন বাপৰে 5000 টকা লগে লগে চেটেপ তাৰপিছত সেইবোৰ একোৱে বুজি নাপাওঁ আৰু গৈছো যদুদাৰ লগত প্ৰথম কাম কৰি মিনিও খুব হেঁপাহ আৰু মোৰ লগত আছিলে আইমি বা আশা বৰদলৈ বা খুব ভাল লাগি আছিল একদম ভাল এটা ষ্টাফ আৰু ষ্টাফটো ভাল মোৰো লিড ক্যাৰেক্টাৰে আছিলে তেওঁলোকৰ লগৰে মানে তাৰপিছত প্ৰথম সেইটোতে এনজি খাই দিলো নহয় মানে পানীত নামি যোৱা চিন এটা নেজানো ন একো কিবা এটা অকমান নামি যাওঁতে উঠোতে কিবা এটা হ'ল 5000 টকাটো গুচি গ'ল মই তেতিয়ালৈকে গম পোৱা নাই যে 5000 টকাটো গ'ল তাৰপিছত আৰু ৰাত মানে তাৰ পৰা কৰি মেলি আহিলো আৰু সন্ধিয়া সময়ত মানে আমি এনেকে বহে আছে সব তাৰপিছত ময়ো আৰু পিছতে বহি আছো সব ডাঙৰখিনি আগত আছে বেয়া লাগে ন তেতিয়া ভালকেও ইমান নাজানো আৰু তেতিয়াতো প্ৰথম আহিছো যিহেতু তেওঁলোক ইমান ডাঙৰ এটা শ্ৰদ্ধাও কৰো তাৰপিছত তেওঁলোকে পাতি আছে যদুদাই মানে হাঁহি হাঁহি কৈছে চেছ কৰি দিলে মোৰতো কেনেকুৱা ভয় লাগিছে কি চেছ কৰিলো তাৰপিছত আৰু তেওঁলোকে মানে হাঁহি হাঁহি কৈ আছে আৰু আজি এনেকে হেৰি হ'ল ৰাতি বিশ্বাস কৰা পেটৰ কামুৰণি পাইখানা লগতে জ্বৰ ভয়ত মানে মই মানে কান্দি মেলি হাঁহি মেলি মোৰ লগত ডিব্ৰুগড়ৰ মাইনা বুলি ছোৱালীজনী আছিলে তাই কি কৰিব ফোন কৰিছে যদুদা যে পাপুৰি এনেকুৱা হৈছে কি কৰো এতিয়া তাৰপিছত যদুদা আহিলে কি হ'ল তোৰ মই আৰু নাহে বুলি কৈছো ভয়তে আৰু কৈছে ভালকে কওক কি হ'ল যদুদা আকৌ খুব খাৰাং খাস ন তাৰপিছত মই কলো আৰু কৈছে সেই বেঙি এজনী কিয় কোৱা নাই তোৰ যদি বেমাৰ মই টেবলেট আনি দিছো তাৰপিছত আকৌ যদুদাই ঔষধ আনি খুৱাওতেহে পিছদিনা চট দিব গৈছো পিছদিনাৰ পৰা একদম পুৰা বুজি লৈছো যে ক'ত কি কৰিব লাগে মানে সেইটো এটা মানে তিতাও আছিলে মিঠাও আছিলে তিতাতকে মিঠা বেছি আছিলে তিতাটো থাকিবই বাৰু কিন্তু হজম কৰিব পৰাটো বেছি হেৰি তাৰপিছত তেনেকে চিনেমাখন হৈ গ'ল খুব ধুনীয়া অভিজ্ঞতা 1 মাহ আছো 1 মাহত আমাৰ বহুত ফানি মুভমেন্ট গ'ল খুব দুখ লগাও মানে বহুত গ'ল আৰু 1 মাহ দিন আইনা চোৱা নাই জানা লাজত মানে কিয় মানে প্ৰথম দিনাই যিটো মেকআপ দি দিলে যদুদাই মানে উইদাউট মেকআপত কৰে একদম কাটি দিছে মানে মেকআপ আকৌ ধুৱাইছে মানে একদম ৰ চুলি আঁচুৰিব দিয়া নাই থ্ৰেডিং কৰিব দিয়া নাই তুমি ভাবা থ্ৰেডিং নকৰিলে কেনেকুৱা লাগে ভালুকটো নিচিনা সেইকাৰণে লাজতে আইনাই নেচাওঁ হ'ব যা আৰু চুলি কেনেকে বান্ধো জানা এই চাদৰৰ পতি ফটাকানি এনেকে ফালি দুডাল ৰছী দি তেনেকে দুফালে এনেকে বান্ধি থৈ দিয়ক সেই আগেটা মানে একো নাই এইবিলাক চব কোলা চোলা মুখ মানে এই ৰ'দত চান মানে নদীৰ পাৰত পৰি থাকিব লাগে সেই তেনেকেই গ'ল